Homecoming Semikanta Jindabad! 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 Homecoming Semikanta Jindabad! 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 CPML Jindabad! 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 CPML Jindabad! 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 Homecoming Semikanta Jindabad! 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 Homecoming Semikanta Jindabad! 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 সংশোধনী বাতিলৰ দাবীত আজি দেশজোৰা যি আন্দোলন হৈছে সংগ্ৰাম হৈছে এই দেশজোৰা সংগ্ৰামক লগত আমি অংশীদাৰ এই আন্দোলন গণতান্ত্ৰিক আন্দোলন আৰু আমাৰ CPIML দলৰ যি দুজন সাংসদ আছে তেওঁলোকে ওয়াকাফ বিলৰ বিৰুদ্ধে পাৰ্লিয়ামেণ্টত তেওঁলোকৰ সবল প্ৰতিবাদ সাব্যস্ত কৰিছে বিহাৰ পশ্চিমবংগ ঝাৰখণ্ড অসমকে ধৰি য'ত আমাৰ সংগঠন আছে তাত আমি ওয়াকাফ যিখন সংশোধনী আইন বাতিল কৰা আমি দাবী কৰিছোঁ কাৰণ ওয়াকাফ সম্পদ হৈছে মুছলমান ৰাইজৰ কল্যাণৰ এক সম্পদ আৰু এই ওয়াকাফ সম্পদক আজি যি আইন প্ৰস্তুত কৰিছে এই আইনৰ জৰিয়তে আসলতে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতা আৰু সংবিধানৰ যিটো গণ্ডি এই সংবিধানক আজি বিনষ্ট কৰিব বিচাৰিছে আমি এই ধৰ্মনিৰপেক্ষতা আৰু সংবিধান সুৰক্ষা কৰাৰ দাবী জনাইছোঁ আৰু মুছলমান ৰাইজৰ যি সাংবিধানিক অধিকাৰ আছে এই সাংবিধানিক অধিকাৰ সুৰক্ষা কৰিব লাগে আৰু ওয়াকাফ যি আইন আনিছে এই ওয়াকাফৰ সম্পদৰ আসল মৰ্মৰ বস্তুটো হৈছে ভূমিকেন্দ্ৰিক যাতে এই ভূমি অধিগ্ৰহণ কৰি দেশৰ আম্বানী আদানী জিন্দালকে ধৰি দেশী বিদেশী কৰ্পোৰেট গোষ্ঠীক দিবৰ বাবে আজি ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ সমূহৰ আজি খেনচকু গতিকে RSS বিজেপিৰ যি সাম্প্ৰদায়িক নীতি যি মুছলমান ৰাইজক সংবিধান সুৰক্ষাৰ পৰা তেওঁলোকে বঞ্চিত কৰিব বিচাৰিছে ইয়াৰ বিৰুদ্ধে আৰু কৰ্পোৰেটৰ যি ভূমি লুণ্ঠনৰ যে আছে ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি জনাইছোঁ যে এই গণতান্ত্ৰিক আন্দোলনত ওয়াকাফ বোৰ্ডৰ সম্পদ ৰক্ষা কৰাৰ এই যি গণতান্ত্ৰিক আন্দোলন এই গণতান্ত্ৰিক আন্দোলনত সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষৰ প্ৰগতিশীল শক্তি ঐক্যবদ্ধ হ'ব লাগে কাৰণ ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই আৰু হিন্দু মুছলমান আমি সকলো ভাই ভাই অকল ধৰ্মীয় যি স্বাধীনতা এই স্বাধীনতাক কিন্তু আঘাত হানিছে কাৰণ এইখন হৈছে ধৰ্মনিৰপেক্ষতা দেশ আৰু এই ধৰ্মনিৰপেক্ষতা দেশখনক এই চৰকাৰখনে যি সংবিধান বিনষ্ট কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে আমি প্ৰতিবাদ জনাইছোঁ সংবিধান ৰক্ষা কৰা গণতান্ত্ৰিক আমাৰ যি প্ৰতিবাদ এই প্ৰতিবাদো কিন্তু এই চৰকাৰখনে কিন্তু হ'বলৈ নিদিয়ে যিবিলাক ৰাইজে মানে প্ৰতিবাদ কৰিবলৈ ওলাহে তেওঁলোকক কিন্তু এই চৰকাৰখনে গ্ৰেপ্তাৰ কৰিবলৈ ধৰিছে গতিকে আমি এই কথা ক'ব বিচাৰিছোঁ যে ওয়াকাফ সংশোধনী আইন কোনো কাৰণে মানি লোৱা নাযাব যিহেতু এখন ধৰ্মনিৰপেক্ষ দেশ ইয়াত হিন্দু মুছলিম কোনো কথা নাই আমি ভাৰতবৰ্ষ এখন হিন্দু ধৰ্মনিৰপেক্ষ দেশ গতিকে আমি সংবিধান ৰক্ষা কৰিব লাগিব গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব আৰু আমি সকলোৱে একলগে মিলিজুলি থাকিব লাগিব আৰু এই ওয়াকাফ সংশোধনী আইনৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই চৰকাৰখনে একমাত্ৰ ভূমিৰ ওপৰতহে কিন্তু খেনচকু তেওঁলোকৰ পৰিছে কাৰণ এই বুলডোজাৰ ৰাজ চলিছে ভূমি অধিগ্ৰহণ চলিছে ঔদ্যোগিক বেংক গঠন কৰিছে বেংকলেণ্ড গঠন কৰিছে ইয়াৰ জৰিয়তে এই ভূমিখিনি তেওঁলোকে চৰকাৰে কিন্তু বৃহৎ উদ্যোগপতিক দিয়াৰহে কিন্তু এক ষড়যন্ত্ৰ গঢ়িছে বুলি কিন্তু আমি ক'ব বিচাৰোঁ